और लड़कियों के कपड़ों से उस लड़के को प्रॉब्लम होता है ना जो खुद 3-4 लोगों का स्पर्म से पैदा होता है। और छोटा कपड़ा तुम जैसा औरत पहनता है जो बाजार में 500 में बिक जाता है। তই মোৰ ষ্টাইলটো কেলে কপি কৰিছ? তোক কেলা তই মোৰ ষ্টাইলটো কপি নকৰিবি, তোক একদম বনৰীৰ নিচিনা লাগিছে। বান্দৰী কেলা তোৰ তাত দুইটা শ্বুট কৰে, বনৰী তই বান্দৰীও হয় কিবা। অসমীয়া ফুট নাখায় সি আকৌ যায় হিন্দীত ৰোষ্ট কৰিব, মানে ভাইৰেল ভিডিঅ' এটা পালেই হ'ল, যাৰ ভিউজ গৈ থাকে তাকেই ৰোষ্ট কৰিব লাগিল। মানিছোঁ মোৰ অলপ হিন্দী অলপ বেয়া, মানে আমি অসমীয়া কৈ থাকোঁতো এনি টাইম হিন্দী নকওঁ ন, সেইটো কাৰণে অলপ হিন্দীটো অলপ কওঁতে অলপ উল্টা পুল্টা হয়। তথাপিতো কিন্তু কেলা যেতিয়া তহঁতৰ নিচিনা এজনী বনৰীক দেখোঁ মোৰ কেলা ডাইৰেক্ট বজাব মন যায়, বাকী বাদ দিওঁ চব কেলা ডাইৰেক্ট পেলিবহে মন যায়, সেইটো কাৰণে কেলা পেলি দিলোঁ আৰু। আৰে তই কি ক'লি ভাইৰেল ভিডিঅ' এটা পাবহে লাগে ৰছ মাৰিবি। আৰে তোক কৈছোঁ শুন, ভিউজৰ কাৰণে মই মৰি থকা নাই ন, ভিউজৰ কাৰণে তই মৰি আছ, গম পাইছ নাই? তই দুদিনমান ইয়াৰ লগত থাকিলি, দুদিনমান ইয়াৰ লগত থাকিলি, দুদিনমান ইয়াৰ লগত থাকিলি, মানে ভাইৰেল হ'বৰ কাৰণে তই কেলা যায় তাইৰ লগত শুই দিছোঁ। মই আৰু কি তহঁতৰ নিচিনা বনৰী এজনী পাইছোঁ ডাইৰেক্ট পেলি দিছোঁ, পেলিব লাগে। আৰু তই সেই কেলা ভিউজৰ কাৰণে মৰি আছ, যায় তাইৰ লগত শুই আছ। ইমানেই যদি তোক কেলা ভিউজ লাগে ন, নহ'লে গণেশগুৰি ব্ৰিজৰ তলত শুই থাকে পইচা পাবি, নহ'লে কেলা টপা আংকুলৰ লগত কেলা ভিডিঅ' এটা বনাই দে, একেবাৰে ভাইৰেল হৈ যাবি, গম পাইছ?